Welcome to Infinity Coaching Classes. Hello my dear student, welcome to Infinity Coaching Classes. আজি আমি এটা গণিতৰ বিশেষ এটা চেপ্টাৰ যৰ পৰা বহুত নম্বৰে আহে তোমালোকৰ আমি আলোচনা কৰিব লাইছো তোমালোকৰ পৃষ্ঠকালি আৰু আয়তন নামৰ চেপ্টাৰটো তাৰ বিষয়ে আমি ভালকে জানি লম আৰু আলোচনাও কৰিম তো আমি আৰম্ভ কৰি দিছো পাঠটোৰ নাম হৈছে পৃষ্ঠকালি আৰু আয়তন এই পাঠটো আৰম্ভ হোৱাৰ আগতে আমি কিছুমান তাৰ বেসিক যিবিলাক ফৰ্মুলা সূত্র জানিব লাগিব তে আমি কিছুমান বস্তু চিনি পাও সচৰাচৰ আমাৰ চকুত পৰে তাৰ ভিতৰত এটা হৈছে আমাৰ গণক গণক তোমালোকে চিনি পোৱা নিশ্চয় চাগে গণকৰ পিঠি 6খন আছে তাৰ আমি গণকৰ বিষয়ে আমি জানিব লাগিব প্ৰথমে আমি লিখিলো গণক প্ৰথম সূত্ৰটো হ'ব গণকৰ পৃষ্ঠকালি গণকৰ পৃষ্ঠকালি সূত্ৰটো হৈছে 6l স্কয়ার যত l হৈছে গণকৰ বাহুৰ দৈৰ্ঘ্য 2 নম্বৰ হৈছে গণকৰ আয়তন সূত্ৰটো হৈছে l কিউব ঠিক একেদৰে l হৈছে ঘনকৰ বাহুৰ দৈৰ্ঘ্য তাৰ পিছত আমি আমাৰ আহি যাব আয়তীয় গণক আয়তীয় গণকটো গণকৰ নিচিনাই কিন্তু তাৰ ই অকমান শেপ এটা তাৰ প্ৰতিটো বাহু আয়তৰ নিচিনা আয়তটো তোমালোকে চিনি পোৱা যাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ থাকে গণকটো প্ৰতিটো বাহু সমান মানে বৰ্গৰ নিচিনা তাৰো 6খন পিঠি থাকিব আয়তীয় গণক এটাৰ দৈৰ্ঘ্য থাকিব প্ৰস্থ থাকিব আৰু কি থাকিব উচ্চতা থাকিব তো তাৰো আমাৰ দুটা সূত্ৰ শিকিব লাগিব আয়তীয় গণকৰ কি লিখিম পৃষ্ঠকালি whole into LB plus BS plus SL যত আমাৰ L টো হৈছে দৈৰ্ঘ্য কাৰ দৈৰ্ঘ্য আয়তীয় ঘনকটোৰ দৈৰ্ঘ্য B টো হৈছে প্ৰস্থ আৰু S টো হৈছে উচ্চতা এখিনি ক্লিয়াৰ তোমালোকৰ যদি ক্লিয়াৰ হৈছে আমি মই এটো মুছি আকৌ বেলেগ দ্বিতীয় সূত্ৰটো লিখিম আয়তীয় ঘনকৰ একেদৰে ঘনকৰ যেনেকৈ আয়তন লিখিছো আয়তীয় ঘনকৰো আয়তন থাকিব সেই আয়তীয় ঘনকৰ আয়তনটোৰ সূত্ৰ আমি লিখিম আয়তীয় ঘনকৰ আয়তনৰ সূত্ৰটো হৈছে LBS একেদৰে আমি আৰু এটা বস্তু চিনি পাও যেটো বেলন বুলি কয় বেলন বা সুঙা সুঙা তোমালোকে নিশ্চয় চিনি পোৱা এটো আমাৰ ঘৰত ব্যৱহাৰো হৈ থাকে সুঙাৰ এইখিনি হৈছে আমাৰ উচ্চতা উচ্চতাক আমি এছৰে ধৰো আৰু এইখিনি হৈছে তাৰ ব্যাসাৰ্ধ এনেকে তো ব্যাসাৰ্ধ দুটা একে হ'ব পাৰে বা কোন হৰু ডাঙৰ হ'ব পাৰে হৰু ডাঙৰ হলে আকৌ হেৰি হৈ যাব তো শংকুৰ নিচিনা হৈ যাবগে আর মানে হৈছে ব্যাসাৰ্ধ ঠিক তেনেকে আমি দুটা সূত্ৰ পাম বেলনৰ
বক্র পৃষ্ঠকালী বেলনৰ বক্র পৃষ্ঠ সূত্ৰটো হৈছে 2 পাই r s য'ত r2 কি কৈছিলো বেহাৰ্ধ কাৰ বেহাৰ্ধ বেলনৰ বেহাৰ্ধ আৰু s2 হৈছে উচ্চতা কাৰ উচ্চতা বেলনৰ উচ্চতা আৰু এটা আমি জানো বেলনৰ মুঠ পৃষ্ঠকালী এতিয়া মুঠ পৃষ্ঠকালী আমি কেতিয়া ওলাম ধৰি লোৱা এইটো এটা বেলন এই ওপৰৰ মুঠটো খোলা তলৰ মুঠটো খোলা এইটো ফুপুলা বেলন বুলি কয় আৰু মুঠ পৃষ্ঠকালী আমি তেতিয়া ওলাব পাৰিম এইটো ধৰি লোৱা গোটা মানে এইটো ফুপুলা নহয় আৰু তেতিয়া আমাৰ বেলনটো মুঠ পৃষ্ঠকালী ওলাব মুঠ পৃষ্ঠকালী সূত্ৰটো হ'ল বেলনৰ বক্ৰ পৃষ্ঠকালী এইটো বেকা পৃষ্ঠটো আছে সেইটো পৃষ্ঠকালী 2 পাই r s প্লাস এই তলৰখিনি আমাৰ কি হয় এতিয়া গোটা হয় হয় নহয় তো সেইখিনি আমাৰ এইটো সাইড এটা কি বৃত্ত হ'ব না বৃত্তাকাৰ বস্তুটো হ'ব সুঙা এটা যেতিয়া আমি লব সুঙাৰ ওপৰৰ মুঠটো কি হ'ব বৃত্তাকাৰ ঠিক তেনেকৈ তলৰখিনি কি হ'ব বৃত্তাকাৰ হ'ব তো গতিকে আমাৰ বৃত্ত কেইটা হ'ল 2 পাই r স্কয়াৰ হয় নহয় বৃত্তৰ কালীটো যে আমি দুটা প্লাস কৰি দিলে একেলগে কমন লব ইয়াতো 2 পাই আছে ইয়াতো 2 পাই ইয়াত এটা সিঙ্গুলার আছে ইয়াত r কেইটা আছে দুটা গতিকে আমাৰ কমন আহিব 2 পাই r 2 পাই আনতে কমন লৈ যাম তেতিয়া কি থাকিব s প্লাস ইয়াত 2 পাই আমি আতৰাই দিলে আৰু এটা r থাকিব না নাই হেইটো হৈছে আমাৰ বেলনৰ মুঠ পৃষ্ঠকালী ঠিক তেনেকৈ 3 নম্বৰ সূত্ৰটো আহিব বেলনৰ আয়তন বেলনৰ আয়তন সূত্ৰটো হৈছে পাই r স্কয়ার s য'ত r কি বেলনটোৰ বেহাৰ্ধ আৰু s হৈছে বেলনৰ উচ্চতা ঠিক একেদৰে শংকু আমি সবে চিনি পাও শংকু মিছলৰ দোকানত মিছল খাই ভাল পাও বা আইসক্রিম খাই ভাল পাও শংকুক ইংৰাজীত কোন বুলি কয় এটো খুব ভাল লাগে আমাৰ আইসক্রিম খাই এনে কোৱাটাই মোৰ ড্ৰয়িংটো ইমান ভাল নহয় কিন্তু তথাপি তোমালোকে হেৰি বুজিব লাগিব যে এটো এটা শংকু হৈছে মিছল খাই বা আইসক্রিম খাই ভাল পাও আমি তো এইখিনি হৈছে আমাৰ কি হেলনীয়া উচ্চতা নহয় জানো হেলনীয়া উচ্চতাটা এল দি বুজোৱা হয় আৰু এইটো শংকুটো ওপৰৰ মূৰটো আছে এইটো এটা বৃত্তাকাৰ হৈছে তাৰ বেহাৰ্ধ হৈছে r তো শংকুৰ আমাৰ দুটা সূত্ৰ জানিব লাগিব এক নম্বৰ শংকুৰ বক্ৰ পৃষ্ঠকালী তো সূত্ৰটো হৈছে পাই r l য'ত r টো হৈছে কি শংকুৰ বেহাৰ্ধ আৰু l টো হৈছে হেলনীয়া উচ্চতা যে আমি এলৰ মানটো ওলাব লাগিব কেতিয়াবা আমাৰ শংকুটো হেলনীয়া যে উচ্চতা আছে এইটো দিয়া নাথাকে শংকুটো কিমান হাইট আছে উচ্চতা এইটো h দিয়া থাকিব r দিয়া থাকিব l ওলাব লাগিব হেইটো এটা সূত্ৰ আছে নতি উচ্চতা বা হেলনীয়া উচ্চতা আন এটা নাম হৈছে নতি উচ্চতা l equal to root over r square plus s square য'ত r টো কি শংকুৰ বেহাৰ্ধ আৰু s হৈছে আমাৰ শংকুটোৰ উচ্চতা ঠিক একেদৰে শংকুৰ আয়তন এটো চাই লবা তোমালোকে এটো এটা মই কি আঁকিলো বেলন আঁকিলো এই বেলনটো ঠিক মানে যেনেকৈ এটা শংকু আঁকিব পাৰি না নাই যদি আমি শংকু এটা আঁকিব পাৰিছো ঠিক তেনেকৈ ইয়াত আৰু এটা শংকু হৈ আছে ইয়াত আৰু এটা শংকু হৈ আছে মানে কি বুজিলো এটা শংকুৰ আয়তন তাৰ বেলনৰ 3 ভাগ কৰি এ ভাগ হৈছে শংকুৰ আয়তন বেলনৰ আয়তনটো হৈছে পাই r স্কয়ার s এতিয়া এই বেলনটোত শংকু কেইটা সময় আছে এটা দুটা তিনিটা তিনিটাৰ ভিতৰত এটাৰ আয়তন হলা আমি 1/3 পাই r স্কয়ার s
আমি কি পালো শংকু পালো বেলন পালো ঘনক পালো আয়তীয় ঘনক পালো এতিয়া আমি আৰু এটা বস্তু চিনি পাওঁ গোলক গোলক আমাৰ সকলোৱে পৰিচিত এইটো হৈছে গোলক তোমালোকে বৃত্ত বুলিও ভাবিব পাৰা কিন্তু বৃত্ত নহয় এইটো গোলক হয় কাৰণ এইটো বোৰ্ডত 3D বোৰ্ড নহয় যেহেতু আমি গোলকটো আৰু বৃত্তটো ভালকে বুজাব নোৱাৰি গতিকে এইটো গোলক ধৰিবা আকৌ বোৰ্ডত এইটো 3D বোৰ্ড নহয় এইকাৰণে বৃত্তটো বৃত্তই ধৰিব লাগিব এইটো মই কৈ দিছো এইটো গোলক বুলি তো গোলকৰ কেন্দ্ৰ এটা থাকে এই কেন্দ্ৰৰ পৰা তাৰ পৰিধিলৈকে যেটো আষ্টানো হেতু কয় ব্যাসাৰ্ধ তাক ধৰা হয় আৰ দি গোলকৰ পৃষ্ঠকালি আমাৰ জানিব লাগিব গোলকৰ পৃষ্ঠকালি হৈছে 4 পাই r স্কয়ার একেদৰে গোলকৰ আয়তন 4/3 পাই r কিউব তো মৰমৰ ছাত্ৰসকল এই পাঠটো যেটো পাঠ আজি আৰম্ভ কৰিছো পৃষ্ঠকালি আৰু আয়তন এটো ভালকে জানিবলৈ হলে আমাৰ এই গোটেই কেটা সূত্ৰ মই জিলিকি দিলো জানিব লাগিব তোমালোকে এখিনি জানি লোৱা তাৰ পিছত আমি চেপ্টাৰটো যেতিয়া আৰম্ভ কৰিম তে সুবিধা হ'ব বস্তুটো চিনি পাবা চিনি পালে আমাৰ কি সকলো অংক আমাৰ সুবিধা হয় বুজিবলৈ সুবিধা চিনিবলৈ সুবিধা আগতে বস্তুখিনি চিনি লবা সূত্ৰখিনি জানি লবা তেতিয়াহে আমাৰ সুবিধা ছাত্ৰছাত্ৰীসকল মই কোৱা মতে তোমালোকৰ অনুশীলনী 13.1 ৰ সবতকে ইম্পৰ্টেন্ট প্ৰশ্নটো হৈছে 7 নম্বৰ প্ৰশ্নটো চাই লবা এটো তোমালোকৰ মেট্ৰিক ফাইনালৰ কাৰণে ইম্পৰ্টেন্ট হয় এটো সচৰাচৰ আহি থকা দেখা যায় তো মোৰ কাৰণে মোৰ বুজাৰে এটো ইম্পৰ্টেন্ট সেই কাৰণে ইম্পৰ্টেন্ট প্ৰশ্নটো প্ৰথমে লৈছো তোমালোকে ভালকে অধ্যয়ন কৰিবা এটো মনত ৰাখিবা কিতাপত তোমালোকে দাগ দি লোৱা কি কৈছে যে এটা তম্বু আকৃতিৰ বেলনৰ ওপৰত এটা শংকুৰ মুদচৰে আবৃত যদি বেলনমৰ উচ্চতা আৰু ব্যাস ক্ৰমে 2.1 মিটাৰ আৰু 4 মিটাৰ আৰু ওপৰ অংশৰ হেলনীয়া উচ্চতা 2.8 মিটাৰ তেন্তে তম্বুটো সজাওতে ব্যৱহাৰ হোৱা ডাঠ কাপোৰৰ কালি উলিওৱা যদি প্ৰতি বৰ্গ মিটাৰত কাপোৰৰ মূল্য 500 টকা হলে তম্বুটোৰ কাপোৰৰ খৰচ নিৰ্ণয় কৰা ইয়া চাইলোৱা এটা তম্বু বুলি কৈছে তম্বুটো কেনেকুৱা ধৰণৰ বেলন আকৃতিৰ তলৰখিনি এই তম্বুটো আমি বনাইছো ক'ত মাটিত তম্বুটোৰ তলৰ অংশখিনি কেনেকুৱা বেলন আকৃতিৰ আৰু ওপৰৰ অংশটো কেনেকুৱা মুদজ যেটো হেতু হৈছে শংকু আকৃতিৰ এই তম্বুটোৰ ব্যাস দিয়া কি হৈছে কিমান 4 মিটাৰ উচ্চতা দিয়া হৈছে 2.1 মিটাৰ আৰু যেটো হেলনীয়া অংশ ওপৰৰ অংশটোৰ হেলনীয়া অংশ যেটো আছে হেতুৰ দৈৰ্ঘ্য দিয়া হৈছে আমাৰ 2.1 মিটাৰ সৰি 2.8 মিটাৰ এতিয়া আমি এখিনি কি কৰিব লাগে এই তম্বুটোৰ প্ৰয়োজন হোৱা কিমান কাপোৰ গৈছে হেখিনি উলাব লাগে এই তম্বুটোৰ কাপোৰ কিমান ব্যৱহাৰ হৈছে এই কাপোৰটো উলাবলৈ হলে কি কৰিম যে এই তম্বুটোত কি দেখা পাইছো আমি এটা বেলন দেখা পাইছো বেলনৰ বক্ৰ পৃষ্ঠকালিৰ লগত আৰু এটা শংকু দেখা পাইছো শংকুৰ বক্ৰ পৃষ্ঠকালি কি কৰিম প্লাস কৰি দিম এতিয়া চোৱা আমাৰ প্ৰশ্নটোত কি দিয়া আছে আৰু আমি কি ছবিত লিখিলো এটা ডায়াগ্ৰাম এটা বনাইছো কি উলাব লাগে আমি উলাম এতিয়া গিভেন দিয়া আছে আমাৰ ব্যাস দিয়া আছে ব্যাসক আমি কি হেৰে ধৰো সাধাৰণতে ডি ৰে কিমান দিয়া আছে 4 মিটাৰ তো ব্যাস দিয়া থাকিলে আমি ব্যাসাৰ্ধ উলাব লাগিব ব্যাসাৰ্ধক আমি কি হেৰে ধৰো r দি ধৰো তো d/2 সদায় ব্যাসৰ আধা হৈছে কি ব্যাসাৰ্ধ তো d ৰ মান হল 4 তলত কিমান 2 কেইবাৰ যাব 2 বাৰ r ৰ মান কিমান পালো 2 সেন্টিমিটাৰ আৰু কি দিয়া আছে বেলনৰ উচ্চতা উচ্চতাক আমি কি হেৰে ধৰো h ৰে কিমান দিয়া আছে যে 2.1 মিটাৰ
আৰু কি দিয়া আছে যেটো শংকু আছে ওপৰৰ অংশ হেতু হেলনীয়া উচ্চতা হেলনীয়া উচ্চতা মই অলপ আগতে জানি আহিছো যে কিহেৰে ধৰা হয় এল এৰে ধৰা হয় কিমান দিয়া আছে 2.8 মিটাৰ তেও প্ৰশ্নটো তোমালোকক খেৰি কৰি আছো মুছি দিছো আমাৰ ওলাব লাগে যে তম্বুটোত কিমানখিনি কাপোৰ ব্যৱহাৰ আছে এটো কালি ওলাব লাগে যে তম্বুটো কালি ওলাবলৈ হলে আমাৰ ছবিটোত আকৌ চোৱা তোমালোকে এটো হৈছে বেলন অংশ তলৰখিনি আৰু ওপৰত হৈছে শংকু তো আমি লিখিম তম্বুটোৰ বক্ৰ পৃষ্ঠকালি লিখি দিয়া তম্বুটোত কি আছে বেলন আছে বেলনৰ বক্ৰ পৃষ্ঠকালি প্লাস উপৰখিনি কি শংকু শংকুৰ বক্ৰ পৃষ্ঠকালি বেলনৰ বক্ৰ পৃষ্ঠৰ সূত্ৰটো হৈছে 2 পাই r s প্লাস শংকুৰ বক্ৰ পৃষ্ঠকালিটো হৈছে পাই r l তো ইয়াতো পাই আছে গতিকে পাই কি হ'ব কমন ইয়াতো r আছে r কমন আহিব r টো কমন ললে পাই r গুছি গল কি থাকিল 2 আৰু কি বাকি থাকিল s প্লাস পাই r গুছি গল কি থাকিল l তেছো পাই মান আমি জানো 22/7 আৰু মান আমি কিমান ওলাইছো 2 cm 2 ব্র্যাকেটত চোৱা 2 ঠিকে আছে s ৰ মান কিমান s ৰ ভ্যালুটো কিমান s হৈছে আমাৰ 2.1 প্লাস l কিমান l ৰ মান হৈছে 2.8 মিটাৰ তে চোৱা 22/7 ঠিকে আছে ইনটু 2 ঠিকে আছে ব্র্যাকেটত চোৱা এই দুটা পূৰণ কৰিলে কিমান ওলাব 2 into 1 মানে 2 পয়েন্ট 2 দুগুণ কিমান 4 4.2 প্লাস এটো কি 2.8 এই 22/7 জেনেকে আছে তেনেকে লিখি দিলো ইনটু 2 ঠিকে আছে কিন্তু এই দুটা প্লাস কৰিলে কি হ'ব 7 হ'ব এই দুটা প্লাস কৰিলে 2 আৰু 8 যোগ কৰিলে 10 10 ৰ শূন্য 7 ৰ কিমান 1 4 আৰু 2 যোগ কৰিলে 6 6 1 7 তে চোৱা 22 আৰু 2 পূৰণ কৰিলে 44 তলত কিমান 7 ইনটু 7.0 মানে কিমান 7 7 ক্যান্সেল গতিকে তম্বুটোত ব্যৱহাৰ কৰা কাপোৰ পৃষ্ঠকালি হল 44 মিটাৰ স্কয়াৰ যেহেতু 1 মিটাৰ স্কয়াৰ কাপোৰৰ মূল্য 500 টকা এটাকে আমার টোটাল কাপোৰটোৰ কালি কিমান হল 44 মিটাৰ স্কয়াৰ কাপোৰৰ মূল্য হ'ব 500 ৰ লগত 44 পূৰণ কৰিম যিমান হ'ব সিমান টকা পূৰণ কৰিলে হ'ব আমাৰ 22000 টকা তো এইখিনি সমাধান ওলাই গল ছাত্ৰছাত্ৰীসকল মই আৰু এটা প্ৰশ্ন লৈ আগবাঢ়িছো এটো তোমালোকৰ 13.1 এর প্রশ্ন 7 নম্বরটো আগতে আলোচনা করিলু এতিয়া আলোচনা করিম 3 নম্বৰ প্রশ্নটো হেতু ইম্পর্টেন্ট এই দুটা প্ৰশ্ন তোমালোকে ভালকে চাবা দেই প্রশ্নটো কি কৈছে এটা পুতুলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত পুতুলাটোৰ মুঠ উচ্চতা হল 15.5 সেন্টিমিটাৰ পুতুলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা তো পুতুলাটো কেনেকুৱা কৈছে তো পুতুলাটো হৈছে এটা অৰ্ধগোলকৰ ওপৰত অৰ্ধগোলক মানে তোমালোকে বুজি পোৱা গোলকৰ আধা এই অৰ্ধগোলকটোৰ ওপৰত কি দিয়া আছে এটা শংকু বুলি কৈছে শংকু অলপ আগতে আমি গমি পালো যে এনেকুৱা এটো হল এটা কি পুতুলা মোৰ ড্ৰয়িংটো ইমান ভাল নহয় তো এটা হৈছে আমাৰ পুতুলা এই পুতুলাটো কি দেখা পালো এটা অৰ্ধগোলক আছে আৰু এটা কি আছে
শংকু আছে তো পুতলাটোৰ ব্যাসাৰ্ধ এইখিনি হল কেন্দ্ৰ আৰু এইখিনি লৈকে হৈছে ব্যাসাৰ্ধ ঠিক তেনেকৈ এই তলখিনি হৈছে আমাৰ ব্যাসাৰ্ধ কিমান দিয়া আছে 3.5 cm ব্যাসাৰ্ধ তো ব্যাসাৰ্ধ দিয়া হৈছে 3.5 cm আকৌ কৈছে পুতলাটোৰ মুঠ উচ্চতা মানে এইখিনিৰ পৰা এইখিনি লৈকে কিমান এটো 15.5 cm এটা এইখিনি যেতিয়া আমাৰ 3.5 হৈছে তো এইখিনি কিমান হ'ব আমি উলাব লাগিব তো প্ৰশ্নটো আমাৰ কি দিয়া আছে এটো আমি লিখিম r দিয়া আছে কিমান 3.5 সেন্টিমিটার পুতলাটোৰ মুঠ উচ্চতা কিমান দিয়া হৈছে আমাৰ 15.5 সেন্টিমিটার এতিয়া চোৱা এইখিনি যদি আমাৰ 3.5 হৈছে তেতিয়া আমাৰ এইখিনি কিমান ওলাব এটো আমাৰ 12 নহব জানো দেখাই গৈছে 12 আৰু 3.5 প্লাস কৰিলে 15.5 টোটাল বস্তুটোৰ উচ্চতা হৈ যাব না নাই তো আমি এটো কি কৰিম এতিয়া এই শংকুৰ উচ্চতা ওলাম এটাকে শংকুটোৰ উচ্চতা is equal to কি কৰিম 15.5 ৰ পৰা আমি 3.5 মাইনাস কৰি দিম তো মাইনাস কৰিলে কিমান হ'ব 12 সেন্টিমিটার এটাকে আমাৰ হেলনীয়া উচ্চতা লাগিব নহয় নিশ্চয় হেলনীয়া উচ্চতা যেটুক আমি l এৰে ধৰো l equal to what আমি জানো we know যে l equal to অথনি মুহূৰ্তত পাই আহিলো যে l equal to r square plus ac square এইটো আমি বহাই দিলে l ৰ মানটো পাই যাম তো r ৰ মান হৈছে 3.5 cm r ওপৰত স্কয়াৰ মানে 3.5 ৰ ওপৰত স্কয়াৰ প্লাস ac square ac ৰ মান কিমান ওলালো আমি 12 ac square মানে কি 12 square L equal to root over 3.5 square মানে কিমান এটো হৈছে 12.25 নহয় জানো প্লাস 12 স্কয়ার মানে 144 এতিয়া এই দুটা আমি প্লাস কৰি চাম কি ওলাই ৰিজাল্ট আমাৰ ৰিজাল্টটো হিসাব কৰি চোৱা তোমালোকে এটো চোৱা প্লাস কৰিছো 144 ৰ লগত আমি প্লাস কৰিম 12.25 এতিয়া চোৱা দশমিক ইয়াত দিলু ইয়াত একো নাই মানে 00 প্লাস কৰিলে কিমান ওলাব 5 শূন্য আৰু 2 যোগ কৰিলে 2 দশমিক সিধা দশমিক 4 আৰু 2 কিমান 6 4 একে 5 ইয়াত আছে 1 তো কিমান পালো প্লাস কৰিলে 156.25 এটো আমি বৰ্গমূল যেতিয়া ওলাম এটো ওলাব 12.5 সেন্টিমিটার l ৰ মান l মানটো কিমান ওলাব 12.5 সেন্টিমিটার এতিয়া আমি l পাই গলো এতিয়া আমি কি কৰিম পুতলাটোৰ মুঠ পৃষ্ঠকালি ওলাম বুজি পাইছা নে পুতলাটোৰ মুঠ পৃষ্ঠকালি ওলাম এটাকে পুতলাটোৰ মুঠ পৃষ্ঠকালি এই পুতলাটোত কি আছে এটা অৰ্ধগোলক আছে নহয় জানো আৰু এটা কি আছে শংকু আছে লিখিম অৰ্ধগোলকৰ পৃষ্ঠকালি প্লাস শংকুৰ বক্ৰ পৃষ্ঠকালি বা চিত্ৰটো মছি দিছো তোমালোকৰ তো আছে বহিত লিখি লবা ধুনিয়াকে এটা চুকত অৰ্ধ মানে কিমান আধা গোলকৰ পৃষ্ঠকালি কি পালো 4 পাই r স্কয়াৰ প্লাস শংকুৰ বক্ৰ পৃষ্ঠকালিটো কি পালো অলপ আগতে আমি পঢ়াইছো পাই r l তেছো 2 4 কেবাৰ যাব 2 বাৰ
তো কি পালো 2 পাই r স্কয়ার প্লাস পাই r l এটা চোৱা ইয়াতো পাই আছে ইয়াতো পাই আছে পাইটো নিশ্চয় কমন আইব ইয়াত r দুটা আছে ইয়াত কেটা সিঙ্গল গতিকে পাই r কি হ'ব কমন তো পাই r কমন নিলে ইয়াত আছে কি 2 ইয়াত r স্কয়ার মানে r কেটা পূরণ হয়েছে দুটা এটা কমন হলে আর এটা কি থাকিব না নাই নিশ্চয় থাকিব মাজত হৈছে প্লাস পাই r আমি দিলু গৈ কি থাকিল l তে মান কেটা আমি পুট কৰিম পাই ৰ মান 22/7 r ৰ মান কিমান পাইছিল আমি 3.5 নহয় জানো 2 into r ৰ মান হৈছে 3.5 l ৰ মান আমি কিমান পালো এয়া চোৱা 12.5 এটো যদি ইয়াত কটাকটি কৰিম এটো যাব 0.5 টাইম তে 22 into কিমান ওলাল 0.5 তে ব্র্যাকেটত চোৱা এই দুটা পূৰণ কৰিলে ওলাব 7 প্লাস এটো কিমান 12.5 এই 22 ল 0.5 পূৰণ কৰিলে ওলাব 11 পূৰণ এই দুটা প্লাস কৰিম দুটা প্লাস কৰিলে ব্র্যাকেটটো আতৰাই দিলে পূৰণ হৈ যাব এই দুটা প্লাস কৰিলে কিমান হ'ব 19.5 এতিয়া 11 ৰ লগত 19.5 টো আমি পূৰণ কৰিম নহয় জানো 195 11 পূৰণ কৰিলে 195 এটো আকৌ 5 5 আৰু 9 যোগ কৰিলে 14 ৰ 4 হাতৰ 1 9 আৰু 1 10 10 1 11 11 ৰ 1 হাতৰ 1 1 আৰু 1 কিমান হল 2 কেই ঘৰ দশমিক আছিল 1 ঘৰ গতিকে 1 ঘৰ দশমিক দি দিলো আমি এয়া সো মই দি দিলো কিমান হল ৰিজাল্ট আমাৰ 214.5 সেন্টিমিটার স্কয়ার তো ধন্যবাদ এইখানে আছিল এইটো আমাৰ পুতলাটোৰ মুঠ পৃষ্ঠকালি ইয়াতে সামৰিলো দেই